যে অৰ্থনৈতিক ন্যায় সামাজিক ন্যায়তেই সন্নিৱিষ্ট হৈ থকা ইয়াৰ এক অংশ মাত্ৰ আৰু সামাজিক আৰু অৰ্থনৈতিক ন্যায়ৰ কথা ক'বলৈ যাওঁতে ই কেৱল মাত্ৰ নিৰ্দিষ্ট এটা পৰিমাপৰ সময়ৰ কথা নকয় ই এটা গতিশীল বিষয় আজিৰ সামাজিক ন্যায়ৰ ধাৰণা আহিবলগীয়া 10 বছৰত সলনি হ'ব পাৰে আজিৰ সামাজিক ন্যায়ৰ 2023ৰ ধাৰণা 2025ত সামাজিক ন্যায়ৰ ধাৰণা সলনি হ'ব পাৰে যি ধৰণে আজি আমি খাবলৈ বিচৰা ৰুটি এটুকুৰাৰ কথা কৈছো থাকিবলৈ এটা ঘৰ এটাৰ কথা কৈছো আহিবলগীয়া 10 বছৰত আমি জিমেইলত স্পেচৰ কি কথা কম ফেচবুকত ক্ষমতাৰ কথা কম ইন্টাৰনেটত কোনে আমি কিমান ডাটা ক্ৰয় কৰিব পাৰিছো তেনেকুৱা ধৰণৰ কথা কম সেই সময়তো সমাজত সেইখিনি বিষয় সামাজিক ন্যায়ৰ প্ৰশ্ন হৈ উঠিব পাৰে সংবাদ মাধ্যমৰ ভূমিকাক ভৱিষ্যতৰ বাবে এক উৎকৃষ্ট উদাহৰণ হ'ব নে নহয় বুলি ক'বলৈ যাম আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত পালাগুমি সাইনাথৰ কথা পাহৰি গ'লে নহ'ব এভৰিবডি লভছ এ গুড ষ্টৰিজ ফ্ৰম দ্য প'ৰেষ্ট ডিষ্ট্ৰিক্ট অফ ইণ্ডিয়াৰ কথা পাহৰি গ'লে আমি